ইতিমধ্যে ৰাজ্যিক যি নিৰ্বাচন আয়োগে 2 মে প্ৰথম পৰ্যায়ত যি নিৰ্বাচন ভোট আৰম্ভ হ'ব, তাৰপিছত দ্বিতীয় পৰ্যায়লৈ আহিব 7 মেত। আৰু এই প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে তেওঁলোকৰ যি নিৰ্বাচনৰ যি কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে। আমি তেওঁলোকেনো কেনেধৰণে এবাৰ পঞ্চায়ত নিৰ্বাচন তেওঁলোকে আগবাঢ়িব, কি বাৰ্তা লৈ ৰাইজৰ মাজলৈ যাব, সেয়া সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে সাজু হৈছে? আমি খুব ধুনীয়াকৈ সাজু হৈছোঁ, কাৰণ যোৱা 2 তাৰিখে ইতিমধ্যে অসমৰ নিৰ্বাচন আয়োগে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিছে। অহা 2 মেত অনুষ্ঠিত হ'ব, উজনি অসমত প্ৰথম হ'ব। গতিকে আমি নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নিৰ্বাচনৰ কামবিলাকো ইতিমধ্যে আৰম্ভ হৈছে। যদিও বা ৱাৰ্ড মেম্বাৰ লেভেলত এইবাৰ আমাৰ কোনো দলীয় নিৰ্বাচন নহয়, কাউন্সিলৰ আৰু জিলা পৰিষদ পৰ্যায়ত কিন্তু আমি দলীয় নিৰ্বাচনটো খুব আন্তৰিকতাৰে অংশগ্ৰহণ কৰিম। আমাৰ 17খন পঞ্চায়ত আছে, 4টা জিলা পৰিষদ আছে। কেওটা জিলা পৰিষদ আৰু পঞ্চায়তৰ বাবে ইতিমধ্যে আমাৰ বিভিন্নগৰাকী দলৰ নিষ্ঠাবান কাৰ্যকৰ্তাই নিবেদন কৰিছে। অৱশ্যে এটা কথা ঠিক, দলত যিহেতুকে প্ৰাৰ্থী এজনকেই দিয়াৰ নিয়ম আছে, গতিকে দলে বিবেচনা কৰি একোজনকৈ প্ৰাৰ্থী আগবঢ়াব। আৰু আমি আশা ৰাখিছোঁ 17খনৰ ভিতৰত যাতে 17গৰাকী পঞ্চায়তৰ পৰা কাউন্সিলাৰ আমি যাতে জিকাই নিব পাৰোঁ, আৰু 4খন জিলা পৰিষদৰ ভিতৰত যাতে 4জনেই জিকাই লৈ যাবগৈ পাৰোঁ, এইটো আমাৰ সংকল্পলৈ কাম কৰি আছোঁ। কেনেধৰণৰ ইছ্যু লৈ বা বাৰ্তা লৈ আপোনালোকে ৰাইজৰ মাজলৈ যাব বিচাৰিছে? আমাৰ মূল ইছ্যু হৈছে গ্ৰাম্য উন্নয়ন। পঞ্চায়তৰ মূল কামেই হৈছে গ্ৰামোন্নয়ন। গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰাই পৰিচালিত হয়। গতিকে পঞ্চায়তৰ বা আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ যোগেদি আমি যাতে গ্ৰাম্য যিখিনি আন্তঃগাঁথনি আৰু গ্ৰাম্য যিবিলাক উন্নয়নমূলক যিবোৰ কাম কাজ, এই কাম কাজবিলাকক আমি ত্বৰান্বিত কৰি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ এটা মাধ্যম হিচাপেও আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। সেইকাৰণে গ্ৰাম্য অঞ্চলত আমি MGNREGAত যোগেদিও আমি বহুত কৰ্মসংস্থাপন দিব পাৰোঁ। আৰু যদি এখন ভাল পঞ্চায়ত নাথাকে, ভাল আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদ নাথাকে, তেতিয়াহ'লে এই গোটেই আঁচনিবিলাক ৰূপায়ণ কৰাটো সম্ভৱ নহয়। আৰু পঞ্চায়ত বুলি ক'লে মানে কেৱল গাঁৱৰ ৰাস্তা পদূলি বনোৱাটোকে নুবুজায়, গাঁৱৰ বিভিন্ন উন্নয়নমূলক কাম কাজ, সাংস্কৃতিক পৰা আৰম্ভ কৰি শিক্ষা দীক্ষালৈকে, অংগনবাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন এলেকাত বিভিন্ন ধৰণৰ কাম কৰা যায়। এই কামখিনি সুস্থিৰভাৱে ত্বৰান্বিত কৰিবলৈ হ'লে দিছপুৰত যিখন চৰকাৰ বিজেপি দলৰ নেতৃত্বত যিহেতুকে আছে, দিল্লীতো বিজেপি নেতৃত্বাধীন চৰকাৰ আছে, মই বিধায়কজনো বিজেপিৰ পৰা আছোঁ, সাংসদজনো বিজেপিৰ পৰা আছে। গতিকে একে দলৰ ৱাৰ্ড মেম্বাৰজনকো যদি আমি বা কাউন্সিলাৰজনকো যদি আমি দলৰ পৰা জিকাই ল'ব পাৰোঁ, জিলা পৰিষদজনকো যদি আমি বিজেপিৰ পৰা জিকাই ল'ব পাৰোঁ, কাম কৰিবৰ কাৰণে সুবিধা হয়। যিহেতু এটা বিষয়ৰ চৰ্চা চলি আছে সমগ্ৰ ৰাজ্যতে, আচলতে সেইটো হৈছে অৰুণোদয়ৰ যি অভিযোগ ৰাইজৰ বহুতৰ নাম কৰ্তন হ'ল, পূৰ্বে পাই আছিলে, তাৰ সমান্তৰালকৈ খোৱাং সমষ্টিতো সেই পৰ্যায় এটা হৈছে বা প্ৰতিবাদমুখৰ হৈ পৰিছে। বহু বিশেষভাৱে সক্ষম যুৱতী হওক বা মহিলাই হওক, তেওঁলোকে অৰুণোদয়ৰ পৰা কৰ্তন কৰিছে অভিযোগ হৈছে। এই ক্ষেত্ৰত পঞ্চায়তত কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাবেনে? মই এইটো অৰুণোদয়ক লৈ প্ৰতিবাদ কৰা বুলি নাভাবোঁ, বৰঞ্চ তেখেতলোকে এইটো পাবৰ কাৰণে তেখেতলোকৰ দাবা দাবিখিনি অটুট ৰাখিছে। আৰু মই অটুট ৰখাৰ কাৰণেহে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। কাৰণ আজিকালি মাকে গাখীৰ খুৱাবলৈ হ'লেও বাচ্চাটোৱে কান্দিব লাগে, কান্দিলেহে মাকে গাখীৰ খুৱায়। গতিকে যিসকল আমাৰ অজ্ঞাতে কোনোবা ভিতৰত যদি লুকাই থকা কোনোবা 2-4 ঘৰ দুখীয়া পৰিয়াল, যাৰ বাবে এই আঁচনিখন দিয়া হৈছে, এই পৰিয়ালবিলাকে আমাৰ মানুহে, আমাৰ যিসকল আমাৰ ব্লকৰ পৰা বিষয়ববীয়া গৈছে, নিৰ্বাচন যি কৰা 4জনীয়া গ্ৰুপৰ মানুহে যদি তাত দেখি পোৱাগৈ নাই, তেতিয়াহ'লে তেওঁলোকে নিজে আহি যদি মোৰ ঘৰত জনায়, মই অতি আনন্দিত হৈছোঁ। আৰু মই নিজে ইতিমধ্যে নাম ঠিকনা লিখি লৈছোঁ। আমি এইটো ফাৰ্ষ্ট ফেজে দিছোঁ, ইয়াৰ পিছত আমি আকৌ ছেকেণ্ড ফেজ দিম। ছেকেণ্ড ফেজ দিম মানে এইটো নহয় যে আমি চাউল থকা কাৰ্ড চবকে দি দিম, কাৰণ চাউল কাৰ্ড ধনী মানুহৰ ঘৰতো আছে, তেওঁলোকে বেলেগ বেলেগ কাৰণত ৰাখি থৈছে। কিন্তু যিবিলাক প্ৰকৃত দুখীয়া মানে আৰ্থিকভাৱে দুৰ্বল আৰু বিবাহ বিচ্ছেদিত, আবিয়ৈ, বিকলাংগ, বিধৱা, এই কেটেগৰীৰ মহিলাসকলক আমি প্ৰথম অগ্ৰাধিকাৰ দি পিনে কাম কৰিম। গতিকে যিসকল মানুহে বৰ্তমান নাপালে প্ৰথম ফেজত, তেখেতলোকৰ নাম ক'ৰবাত বাদ পৰি গ'ল, কৰ্তন হ'ল, কিবা হ'ল, গতিকে তেখেতলোকে যিখিনি মোৰ ওচৰত আহি জনাইছে বা ক'ৰবাত যদি আপোনালোককো জনাইছে, মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। অহা দিনবিলাকত তেখেতলোকে আমাৰ লগত যোগাযোগ কৰক, আমি তেখেতলোককো দিম। আৰু মই এটা কথা ক'ব পাৰোঁ যে আমি যি অৰুণোদয় আঁচনি দিছোঁ, এই অৰুণোদয় আঁচনিখন যিহেতুকে গাঁৱৰ কৃষিজীৱী, শ্ৰমজীৱী মানুহৰ বাবে খুব প্ৰয়োজনীয় আঁচনি, সেইকাৰণে এই আঁচনিখনে আমাক যথেষ্ট সহায় কৰিব ৰাজনৈতিকভাৱেও। যদিও বা আমি ৰাজনৈতিক উদ্দেশ্য ৰাখি আঁচনি দিয়া নাই, ইয়াত মানৱীয়তা লুকাই আছে, ইয়াত জনকল্যাণমূলক উদ্দেশ্য আমাৰ লুকাই আছে। কিন্তু আমি আশা কৰোঁ
যে ৰাইজে তেনেকুৱা এখন দলকেই ভোট দিয়ে, তেনেকুৱা এখন চৰকাৰকে সমৰ্থন দিয়ে যিখন চৰকাৰে জনতাৰ কল্যাণ কৰে। আমি জনতাৰ কল্যাণ কৰিছো, গতিকে আমাক ৰাইজে সমৰ্থন প্ৰদান কৰিব। ইয়াত এইটো যিহেতু বৰ্তমান বিসংগতি হৈ আছে, আপুনিও দেখিছে, দলীয় আপোনাৰ কৰ্মীৰ মাজত অকণমান ভুল আছে বুলি আপুনি ভাবেনে? দলৰ কাৰ্যকৰ্তাসকল মানে মই একেবাৰে ভুল বুলি নকওঁ, তেখেতলোকেও প্ৰয়াস কৰিছে একদম আল্টিমেট পৰ্যায়ত আগবঢ়াই লৈ যাবৰ কাৰণে। মই আপোনালোকক এটা কথা জনাবলৈ দুখেৰে জনাইছো যে এতিয়া ধৰক এখন গাঁৱত 100 ঘৰ মানে আৰ্থিকভাৱে দুৰ্বল মানুহ আছে যি পাব লাগে, কিন্তু আমাৰ হাতলৈ ফৰ্ম আহিছে 80খন। তো আমি দি থাকোঁতে 20 ঘৰ মানুহে নোপোৱা হ'বই। গতিকে সেই 20টা পৰিয়ালক আমি ক'ব খোজো যে দাদা বা বাইদেউ, আপোনালোকে এই ফাৰ্ষ্ট ফেজত আপোনালোকক আমি জোৰাবগৈ নোৱাৰিলো, ছেকেণ্ড ফেজত আপোনালোকক দিম। গতিকে এনেকুৱা ধৰণৰ যিখিনি থাকি গৈছে তেখেতলোকক আমি দিম। আৰু দলৰ 2-এগৰাকী কাৰ্যকৰ্তাই যদি ক'ৰবাত জঁপিয়াই গৈ, ধৰক ক'ৰবাত বিকলাংগ পৰিয়াল এটা আছিল, কিবা কাৰণত তেখেতে ব্যক্তিগতভাৱে বেয়া পায়, সেই পৰিয়ালটোক নিদি পেলাই যদি ওচৰৰ অন্য ঘৰ মানুহক দি দিলে, তেতিয়াহ'লে সেই দলৰ কাৰ্যকৰ্তাজনে ভুল কৰা বুলিয়ে মই ক'ম। কিন্তু তেনেকুৱা ভুল কিন্তু খুব কমেই হৈ আছে, সংখ্যাত তাকৰ হোৱাৰ কাৰণেহে তেখেতলোকে জোৰাবগৈ পৰা নাই। যিহেতু পঞ্চায়ত নিৰ্বাচন আহিব কেইদিনৰ পিছত, কিমান আশাবাদী আপোনালোকে জয়ী হোৱা? আমি পুৰা আশাবাদী, কাৰণ দিল্লীত বিজেপি চৰকাৰ, দিছপুৰত বিজেপি চৰকাৰ, মই নিজেই এগৰাকী বিজেপিৰ পৰা নিৰ্বাচিত হোৱা আৰু বিজেপি AGP দলৰ সহযোগত লগ লাগি আমি নিৰ্বাচিত এগৰাকী মই বিধায়ক। গতিকে আমি একদম পুৰা আশাবাদী। খোৱাং সমষ্টিত এবাৰ বিজেপিৰ আকৌ জয় জয়কাৰ হ'ব, আকৌ পদুম ফুল ফুলিব। আৰু আমাৰ ইয়াৰ পৰা 4জন জিলা পৰিষদ আৰু 17টা কাউন্সিলাৰ আমি যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক যাতে আমি উপহাৰ হিচাপে দিব পাৰোঁ, সেইটোৰ ওপৰত লক্ষ্য ৰাখি আমি কাম কৰি আছোঁ। বিৰোধী শক্তিশালী বুলি নাভাবে নেকি? বিৰোধী শক্তিশালী বা দুৰ্বল এই কথাটো মই এই মুহূৰ্ততে নকওঁ, কিন্তু আমাৰ খোৱাং সমষ্টিৰ কাৰণে আমাৰ বিৰোধী নাই। কাৰণ কংগ্ৰেছ ইতিমধ্যে তেখেতলোক ধূলিসাৎ হৈ গৈছে। কংগ্ৰেছৰ বহু লোকে আহি আমাৰ লগত যোগদান ইতিমধ্যে কৰিছে আৰু এইকেইদিনতো বহুত মানুহে যোগদান কৰিব, মোৰ লগত যোগাযোগ কৰি আছে। গতিকে AJP কথাটো মই নকওঁ, কাৰণ AJPত ইয়াত যিগৰাকী মানুহে নেতৃত্ব প্ৰদান কৰিছে তেওঁ তিনিচুকীয়াৰ পৰা আহিছে। গতিকে এখন জিলা পাৰ হৈ অহা এজন মানুহক খোৱাং সমষ্টিত মানুহে কিয় অগ্ৰাধিকাৰ দিব? গতিকে আমাৰ স্থানীয় সকলো মানুহে কণীটো খাওঁতেও স্থানীয় বিচাৰে, মাছটো খাওঁতেও লোকেল মাছ বিচাৰে, গাখীৰকণ খাওঁতেও মানুহে লোকেল গাখীৰ বিচাৰে। তো জনপ্ৰতিনিধিজন তিনিচুকীয়াৰ পৰা আকৌ কিয় ধাৰ কৰি আনিব? গতিকে তেনেকুৱা ধৰণৰ কোনো ইয়াতে প্ৰভাৱ নপৰে। AJP হওক, কংগ্ৰেছ হওক, ভাৰতীয় জনতা পাৰ্টীক ৰাইজে ভাল পায়। আমিও নিস্বাৰ্থভাৱে সেৱা কৰিছোঁ। গাঁৱৰ বাট ঘাট দলং আদি নিৰ্মাণ কৰি অংগনবাড়ী কেন্দ্ৰৰ পৰা বাগিচাত স্কুললৈকে, বাগিচাৰ পদূলিলৈকে আমি এইখন বিজেপি চৰকাৰৰ দিনত বনাইছোঁ। গতিকে গাঁৱৰ কৃষক শ্ৰমিক সকলোৱে আমাক ভাল পায়, আমি জয় হ'মেই। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ। আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ বাবে তেওঁলোকে ইতিমধ্যে সাজু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।